কেনভা এপ ব্যৱহাৰ কৰি আমি কেনেদৰে আমাৰ শ্ৰেণীসমূহৰ পাঠদানৰ ভিডিঅ' প্ৰস্তুত কৰিব পাৰোঁ সেই বিষয়ে আজি আমি আলোচনা কৰিম। কেনভা এপ ব্যৱহাৰ কৰি আমি আমাৰ পাঠদানসমূহ ছাত্ৰ-ছাত্ৰীৰ বাবে মনোগ্ৰাহী কৰি তুলিব পাৰোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু ভিডিঅ'টোৰ শেষত আপুনি নিজেও পাঠদানৰ বাবে এটি ভিডিঅ' অতি সহজে প্ৰস্তুত কৰিব পাৰিব। প্ৰথমে আমি কেনভা এপ গুগল ক্ৰমত চাৰ্চ কৰিম। ইয়াৰ পিছতে কেনভাৰ অফিচিয়েল পেজ এটা খোল খাব। তাৰপিছত আমি ভিডিঅ'ৰ বাবে ভিডিঅ' অপশ্যনটো ক্লিক কৰিম। তাৰপিছত আমি প্ৰথমে থকা ভিডিঅ' অপশ্যনত ক্লিক কৰিম। ভিডিঅ' অপশ্যনত ক্লিক কৰাৰ লগে লগে আমাৰ এটা নতুন উইণ্ড' খোল খাব আৰু এই উইণ্ড'তে আমি আমাৰ ভিডিঅ'ৰ যি প্ৰস্তুত কৰিম ইয়াত আমি এডিটিং কৰিব পাৰিম। কাষত থকা আমাৰ ভিডিঅ'টোৰ টুলবোৰ হ'ল টেমপ্লেটছ, এলিমেণ্টছ, আপলোডছ, টেক্সট, অডিঅ', ভিডিঅ', পিক্সাৱে আৰু মোৰ। টেমপ্লেটছত আমি বিভিন্ন ধৰণৰ ফ্ৰী টেমপ্লেটছ আমি পাম। এলিমেণ্টছত আমি ইয়াত বিভিন্ন ধৰণৰ ফ্ৰী এলিমেণ্টছ আমি পাম। গ্ৰাফিক্স পাম, ভিডিঅ' পাম, অডিঅ' পাম, ফ্ৰেম পাম, চাৰ্ট, ফ্ৰেমছ। আপলোডত আমি আমাৰ ফাইলসমূহ আপলোড কৰিব পাৰোঁ, ইমেজ, ভিডিঅ', অডিঅ'। টেক্সট টুলত আমি লিখিব পাৰোঁ, হেডিং লিখিব পাৰোঁ, সাব হেডিং লিখিব পাৰোঁ, বডি টাইটেল লিখিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ ৰিচেণ্ট টেক্সটবোৰ আমি ইউজ কৰিব পাৰোঁ। অডিঅ'ত আমি মিউজিক দিব পাৰোঁ। আমাৰ যি ভিডিঅ' আমি প্ৰস্তুত কৰিম সেই ভিডিঅ'ত আমি মিউজিক দিব পাৰোঁ, ফ্ৰী মিউজিক। ভিডিঅ' টুলত আমি ভিডিঅ' দিব পাৰোঁ। আমাৰ বহু ফ্ৰী ভিডিঅ' ইয়াত আছে, আমি ফ্ৰী ভিডিঅ'সমূহ আমি দিব পাৰোঁ আমাৰ এডিটিঙত। পিক্সাৱেত আমি ফটো আমি চাৰ্চ কৰিব পাৰোঁ আৰু সেই ফটো আমি আমাৰ পাঠ প্ৰস্তুত কৰাৰ সময়ত ব্যৱহাৰ কৰিব পাৰোঁ। এইকেইটা টুল ব্যৱহাৰ কৰি আমি আমাৰ ভিডিঅ' সুন্দৰকৈ প্ৰস্তুত কৰিব পাৰোঁ আৰু আকৰ্ষণীয় কৰি তুলিব পাৰোঁ, ছাত্ৰ-ছাত্ৰীৰ বাবে মনোগ্ৰাহী কৰি তুলিব পাৰোঁ। প্ৰথমে আমি এটা টেমপ্লেটছ ব্যৱহাৰ কৰিম।
এটা এডিটিং কৰিম আমি যি টেক্সট আমি এডিটিং কৰিব পাৰোঁ তাৰ কালাৰ চেঞ্জ কৰিব পাৰোঁ আমি ভিডিঅ'টো এডিটিং কৰিব পাৰোঁ প্ৰথমে আমি ইয়াৰ কালাৰটো চেঞ্জ কৰিম আমি যিকোনো কালাৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ আমি আখৰ নিজৰ ইচ্ছামতে আমি দিব পাৰোঁ আমি কালাৰ চেঞ্জ কৰিব পাৰোঁ আমি আমাৰ ফন্ট আখৰৰ কালাৰ চেঞ্জ কৰিব পাৰোঁ